জুবিন ক্ষেত্ৰ এতিয়া বৰ্তমান সময়ত জুবিন ক্ষেত্ৰ হৈ থকা নাই। পানীয়ে ধুৱাই নিলে জুবিন ক্ষেত্ৰ। জুবিন ক্ষেত্ৰ এতিয়া জুবিন ক্ষেত্ৰ হৈ থকা নাই, পানীয়ে ধুৱাই নিলে। অতিকৈ দুখ লগা কথা বৰ্তমান সময়ত যিটো পৰিৱেশ দেখা গৈছে এতিয়া বৰ্তমান সময়ত দুখ লগা পৰিৱেশ। এজাক বৰষুণতেই জুবিন ক্ষেত্ৰ ধুৱাই লৈ গ'ল। জুবিন ক্ষেত্ৰ জুবিন গাৰ্গক এতিয়া বৰষুণত তিয়াই ৰাখিছে। ইমান দুখ লগা কথা। জুবিন গাৰ্গে ন্যায়টো পোৱা নাইয়ে। জুবিন ক্ষেত্ৰ জুবিন গাৰ্গকো কেনেদৰে ৰাখিব লাগিছিল তো তেনেদৰে ৰাখিব পৰা নাই। অতিকৈ দুখ লাগিছে, বেয়া লাগিছে। জুবিন ক্ষেত্ৰ আজি 6 মাহ হৈ গ'ল। 6 মাহৰ পাছতো জুবিন ক্ষেত্ৰ যোনটো যেনেকৈ সজাব লাগিছিল, জুবিন ক্ষেত্ৰ যেনেকৈ বনাব লাগিছিল, তাৰ 4ভাগৰ এভাগো হৈ উঠা নাই। বৰষুণে ধুৱাই পেলালে জুবিন গাৰ্গক। জুবিন গাৰ্গক যি সকলোৱে শ্ৰদ্ধাঞ্জলি দিয়ে, যোনবিলাক বস্তু, সেই বস্তুবিলাক জুবিন গাৰ্গৰ ফটোৱে হওক, প্ৰত্যেকটো বস্তু বৰষুণে তিয়াই পেলালে, ধুৱাই পেলালে। তাত জ্বলি থকা যোনবিলাক চাকিসহ সম্পূৰ্ণ বৰষুণে ধুৱাই পেলালে। এইটো কিয় কাৰণে হ'বলৈ পালে এনেকুৱা পৰিৱেশ? কিয় হ'বলৈ পালে? জুবিন ক্ষেত্ৰ বৰ্তমান সময়ত কেনেকুৱা পৰিৱেশত থাকিব লাগিছিল, কেনে পৰিৱেশত আছে এতিয়া? এজাক বৰষুণে ধুৱাই পেলালে। এইটো ইয়াতকৈ আৰু দুখৰ কথা, ইয়াতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে? মই ডাইৰেক্টলি কৈ দিব বিচাৰিছোঁ, বৰ্তমান সময়ত যোনখন শাসনাধীন চৰকাৰ, তো এই শাসনাধীন চৰকাৰখনে তো জুবিন গাৰ্গক বেয়া পায় নেকি? মই ডাইৰেক্টলি প্ৰশ্ন কৰিব বিচাৰিছোঁ, বেয়া পায় নেকি? আৰু বেয়া পোৱা কাৰণেই জুবিন গাৰ্গক যেনেদৰে জুবিন ক্ষেত্ৰ সজাই পৰাই যেনেকৈ জুবিন ক্ষেত্ৰ বনাব লাগিছিল তেনেকৈ বনাই দিয়া নাই। তো এনেকৈ দেখোন জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ এনেকৈ দেখোন একো অস্তিত্ব নাইকিয়া হৈ থাকিব দেখোন। জুবিন ক্ষেত্ৰ নাইকিয়া হৈ থাকিব দেখোন। তাত মানুহ যাব নোৱাৰে। এজাক বৰষুণৰ ফলত গোটেই বোকাময় পৰিৱেশ হৈছে। এনেকৈ মানুহ যাব পাৰিব নেকি? বৰষুণ দিছে, বৰষুণৰ ফলত গোটেই তিয়াই পেলাইছে, বৰষুণে ধুৱাই পেলাইছে। এইটোতো বহুত দুখৰ কথা। জুবিন গাৰ্গে ন্যায় পোৱাটো নাইয়ে। জুবিন ক্ষেত্ৰ সম্পূৰ্ণৰূপে জুবিন ক্ষেত্ৰ হৈ উঠা নাই। ন্যায়টো বাদেই দিলোঁ। জুবিন ক্ষেত্ৰ যোনডোখৰ জেগা, সেই জেগাডোখৰে এতিয়া জুবিন ক্ষেত্ৰক যেনেদৰে বনাই দিব লাগিছিল, জুবিন ক্ষেত্ৰ তো তেনেদৰে বনাই দিয়া নাই। আচলতে জুবিন গাৰ্গক কিয় ইমান অৱহেলা কৰা গৈছে? কিয় ইমান অৱহেলা কৰিছে জুবিন গাৰ্গক? এইটো এটা ডাঙৰ প্ৰশ্নবোধক, এটা ডাঙৰ প্ৰশ্ন। আৰু অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ, আচলতে জুবিন গাৰ্গ যেতিয়া সেই দিনাখন যোনটো কাণ্ড সংঘটিত হৈছিল, যেতিয়া আমি কথাটো শুনা পাইছিলোঁ, যোনটো খবৰ আমি পাইছিলোঁ, তেতিয়া গোটেই দেখোন অসমবাসী ৰাইজ, গোটেই বিশ্ববাসী ৰাইজ গোটেই উঠি পৰি লাগিছিল। সকলোৰে চকুত চকুলো। কিন্তু সেইসকল ৰাইজ বৰ্তমান সময়ত ক'লৈ গ'ল? যোনখন চৰকাৰ, এই চৰকাৰখনে জুবিন ক্ষেত্ৰ বনাই দিয়া নাই। সকলো ৰাইজে মিলি বনাই পেলাব লাগে। ৰাইজে কি বনাব নোৱাৰিব নেকি? ৰাইজে নখ জোকাৰিলে নৈবই। চৰকাৰে কৰা নাই, বাদ দিয়ক না। চৰকাৰে সকলোৱে মিলি জুলি জুবিন ক্ষেত্ৰ বনাই পেলাব লাগে। পৰা যায়তো। আচলতে আমি সঁচাকৈ জুবিন অনুৰাগী নহয় নেকি? প্ৰকৃতাৰ্থত সঁচাকৈ জুবিন অনুৰাগী নহয় নেকি? আমি নহয় নেকি? যদিহে জুবিন অনুৰাগী সঁচাকৈ প্ৰকৃতাৰ্থত যদি জুবিন অনুৰাগী হ'ল হয়, আজি এই জুবিন ক্ষেত্ৰ এনেকৈ নাৰাখিল হয়। বেয়া লাগিছে দেখি, দুখ লাগিছে। এজাক বৰষুণেই গোটেই ধুৱাই পেলালে জুবিন ক্ষেত্ৰ। জুবিনে য'ত বিশ্ৰাম লৈছে, য'ত জিৰণি লৈছে, জিৰণি লোৱা ঠাই এতিয়া বৰষুণে তিয়াই পেলালে, ধুৱাই পেলালে। দুখ লাগিছে, বেয়া লাগিছে। ডাইৰেক্টলি ওলাই পৰিল যেন জুবিন গাৰ্গক শাসনাধীন চৰকাৰখনে কিমান ভাল পায়। ওলাই পৰিল। ইয়াতকৈ আৰু বেলেগ উত্তৰ নালাগে। আৰু ওলাই পৰিল কিমান ভাল পায় আৰু কিমান বেয়া পায়। আৰু এটা কথা দেই, বৰ্তমান নিৰ্বাচন সমাগত।
কিন্তু বৰ্তমান যদি এই যেন শাসনাধীন যোনখন বিজেপি চৰকাৰখন যদি জুবিন গাৰ্গে ন্যায় নোপোৱা আগত যদি ঠিক আছে এতিয়া বৰ্তমানটো জুবিন গাৰ্গে ন্যায় পোৱা নাই জুবিন গাৰ্গে যদি ন্যায় নাপায় ন্যায় নোপোৱাকৈ যদি এই চৰকাৰখন যদি আকৌ শাসনত আহে তেতিয়া ডাইৰেক্টলি বুজি পাম যেন জুবিন গাৰ্গৰ যোনসকল অনুৰাগী আছিল এয়া প্ৰকৃতাৰ্থত সঁচা অনুৰাগী নাছিল এয়া ফেক অনুৰাগী আছিল বুলি মই ডাইৰেক্টলি কৈ দিম সঁচা কথা কৈছোঁ যদি জুবিন গাৰ্গে ন্যায় নাপায় ন্যায় নোপোৱা ফলত যদি আকৌ এই শাসনাধীন চৰকাৰখন যদি আকৌ শাসনত আহে তেতিয়া ডাইৰেক্টলি মই গমেই পাই যাম যেন যোনসকল জুবিন অনুৰাগী আছিল যোনসকলে কান্দি কাটি চকুলো বোৱাইছিল জুবিন গাৰ্গৰ কাৰণে মই মৃত্যুবৰণ কৰিব পাৰিম জুবিন গাৰ্গৰ কাৰণে মই মৰিব পাৰিম এনেকুৱা কথা যোনসকলে কৈছিল তেতিয়া মই গম পাম যেন সঁচাকৈ ফেক আছিল সঁচা অনুৰাগী নাছিল এনেকৈতো ভাবিব লাগিব ন এনেকৈ ভাবিব লাগিব নাপায় এনেকুৱা কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আপোনাক কাটৰে অনুৰোধ কৰিছোঁ আপুনি জুবিন ক্ষেত্ৰ বনাই দিয়কচোন আপুনিতো এনেকৈ গোটেই আঁচনি দি আছে আঁচনিবিলাক যি দিছে আঁচনিবিলাক দিয়াতকৈ আপুনি জুবিন ক্ষেত্ৰ বনাই দিয়কচোন আপুনি আঁচনি লোন লৈহে দিছে আপোনাৰ পুঁজি ধনটো দিয়া নাই আৰু সেই আঁচনি যোনটো ধন যি লোন লৈ দিছে সেই আঁচনি ধন আমিয়ে পৰিশোধ কৰিব লাগিব নে আপুনি ভঁৰালত ধান বিকি পৰিশোধ কৰিব নেকি আপুনিতো কেতিয়াও নকৰে আপুনি বস্তু দাম বঢ়াই দিব বস্তু বাহিনী দাম বঢ়াই দিব একেদিনাখনেই যি আপুনি আঁচনি দিছে আঁচনি দিয়া পইচা একেদিনাখনেই আপুনি লৈ ল'ব এতিয়া আমাৰ লোকসকলে বুজি নাপায় আঁচনি পাইছে বহুত ভাল পাইছে আৰু পাই গ'লোঁ 2000 9000 10000 পাই গ'ল একদম বহুত মনত আনন্দ কিন্তু সেই যেন ধন আপুনি নিজে পৰিশোধ কৰিব লাগিব সেই বস্তুটো আপোনালোকে গম নাপায় আঁচনি দিয়ক নিদিবলৈ কোৱা নাই আঁচনি এনে মানুহক দিয়ক যোনে আঁচনি পোৱা যোগ্য তো এতিয়াতো দেখা পাইছোঁ যোনসকল লোকে আঁচনি পাব নালাগে সেই লোকসকলে আঁচনি পাইছে আৰু যোনসকলে পাব লাগে সেইসকলে পোৱা নাই এইটোতো বহুত এইটো বেয়া কথা হৈছে আঁচনি দিয়াক লৈ এইবিলাক মানে জ্বলন পূৰণ হোৱা নাই বেয়া পোৱা নাই যাক দিব লাগে তাক দিয়ক বহুত বেয়া লাগিছে এইটোৱে ক'লোঁ আৰু মই ডাইৰেক্টলি কৈ দিব বিচাৰিছোঁ জুবিন গাৰ্গক যোনটো অৱহেলা কৰিছে এইটো কিন্তু ইয়াতকৈ আৰু ডাঙৰ দুখৰ কথা নাই এনেই দেখোন ছ'চিয়েল মিডিয়াত বৰ একদম পূৰা ডিঙি শিৰ ফুলাই দুজন মানে দেখোন জুবিন গাৰ্গৰ ন্যায়ক লৈ পূৰা লাগি আছিল আৰু দুজন মানেতো পূৰা জুবিন ক্ষেত্ৰ বনাই দিয়াক লৈ একদম প্লেনিং কৰিছিল ক'লৈ গ'ল সেইসকল ক'লৈ গ'ল আচলতে চব যোনসকল মানে এনেকৈ আক্ৰমণ হৈ ওলাই আহে চব সেইসকল মানে বিকি গুচি যায় নেকি বা এটা সময়ত তো তেনেকুৱা অনুভৱ হয় তো বেয়া লাগিছে জুবিন গাৰ্গৰ লগত এনেকুৱা ঘটনা ঘটিছে বৰষুণে ধুৱাই পেলাইছে ন্যায় পোৱা নাই ইয়াতকৈ আৰু দুখৰ কথা একো হ'বই নোৱাৰে আৰু জুবিন গাৰ্গেতো এনেকৈ হ'লে ন্যায়টো নাপায় এইটো ডাইৰেক্টলি কৈ দিব বিচাৰিছোঁ এনেকৈ হ'লে জুবিন গাৰ্গে ন্যায় নাপায় আৰু জুবিন গাৰ্গৰ হৈ যদি ন্যায় দিয়ক বুলি প্ৰতিবাদ কৰে যদি ডাইৰেক্টলি আপোনাক ভৰাই থ'ব এইটোতো বাদেই দিলোঁ প্ৰতিবাদটো কৰিব নোৱাৰেই বৰ্তমান সময়ত প্ৰতিবাদ কৰিব ডাইৰেক্ট ৰঙাহৰ আলহী হ'ব প্ৰতিবাদ কৰিব ডাইৰেক্ট ৰঙাহৰ আলহী হ'ব তো সেইকাৰণে ভয়তেই প্ৰতিবাদ নকৰে নে কি নাজানো আৰু কিন্তু যোনখিনি চকুৰে দেখিছোঁ সেই কথাখিনি কৈছোঁ আৰু এই ভিডিঅ'টো বনাই কাকো উচতনিমূলক বা উচতোৱা নাই মোৰ মনৰ কথাকেইটা কৈছোঁ মোৰ মনৰ ভাৱ প্ৰকাশ কৰিছোঁ কাকো উচতোৱা নাই ঠিক আছে কাৰণ কেলৈ নহ'লে আকৌ উচতনিমূলক বা কাৰোবাক যদি কিবা এনেকুৱা উচতোৱা নিচিনা কথা ক'লেও আকৌ জগৰীয়া হৈ যায় নহয় আকৌ কিন্তু মই সেইকাৰণে স্পষ্টীকৰণটো দিছোঁ মোৰ মনৰ কথাহে প্ৰকাশ কৰিছোঁ মোৰ মনৰ কথা মোৰ মনৰ যোনটো ক্ষোভখিনিহে মই উজাৰিছোঁ মোৰ ভিডিঅ'টো চাই আকৌ আপোনালোকে একো কথা শিকি নল'ব আকৌ দেই মই কৈ দিছোঁ নহ'লে আকৌ মোকো জেলত ভৰাই থৈ দিবগৈ আকৌ দেখিছোঁৱে ভৰাই থৈ দিয়ে প্ৰতিবাদ কৰা মানুহক জেলত ভৰাই দিয়ে যেতিয়া মই ভিডিঅ' বনোৱা মানুহক জেলত ভৰাই দিব ধেৰ দেখিছোঁ আৰু এনেকৈ ভয়তে জেলত ভৰাই থ'ব বুলি এনেকৈ বহুতো ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰে মাত নমতা হৈ থাকিল এইবিলাক আমাৰ ওচৰত প্ৰমাণ আছে বহুতে মাত নমতা হৈ থাকিল আৰু হয়ো এতিয়া ঘৰখনত মই অকলীয়া লোৱা মোক যদি জেলত ভৰাই থৈ দিয়ে ঘৰ কেনেকৈ চলিব তেনেকুৱা নিচিনা কথা সেইকাৰণে মাত নেমাতোৱে যা তেনেকুৱা নিচিনা সেইটো কাৰণে মাত নামাতে বহুতে তো তেনেকুৱা নিচিনা কথা কিন্তু জুবিন ক্ষেত্ৰ যি পানীয়ে যি ধুৱাই লৈ গ'ল তো এইবিলাক পৰিৱেশ দেখি মনটো বহুত বেয়া লাগিল ইমান জুবিন গাৰ্গক অৱহেলা কৰিছে জুবিন গাৰ্গে ন্যায় পোৱাটো বাদেই দিলোঁ জুবিন ক্ষেত্ৰই ভালছে বনাই দিয়া নাই বৰ্তমান সময়ত
বাকী আপোনালোকৰ মন্তব্যবিলাক দিয়ক, আপোনালোকৰ ৰায় দিয়ক, আপোনালোকে কমেণ্ট কৰক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত যদি চাই আছে ফেচবুক পেজটো যদি ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰিব। ধন্যবাদ।